বা এই ঝুমুৰ অডিশ্যনটো মুকলি কৰিবৰ কাৰণে মোৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰে মই আপোনালোকক এটি ঝুমুৰ গীতেৰে মই আৰম্ভণি উদ্বোধনী কৰিম বুলি আশা ৰাখিছোঁ। আৱল ভাদৰ মাহ লাগল নহিৰায়া রাখো বহিন যোগ মাটি কলাই গজাবি গো যাওয়ারে সুন্দর সজাবি যোগ মাটি কলাই গজাবি গো যাওয়ারে সুন্দর সজাবি। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই যি আমাৰ বৰুৱাঘাট প্ৰাথমিক বিদ্যালয় তাতে উপস্থিত হৈছোঁ আৰু ইয়াত আমি জানিবলৈ পাইছোঁ পোহৰ নিউজৰ উদ্যোগ তথা অসম ছায়েন্স ছাত্ৰ সন্থাৰ সহযোগত আমাৰ যি ভইচ অফ ঝুমুৰৰ অডিশ্যন চলি আছিলে তাৰে আমাৰ ইয়াত দেখিবলৈ পাইছোঁ হাকিম বস্তি নৱজ্যোতি যুৱ কল্যাণ কেন্দ্ৰ আৰু বৰুৱাঘাট উন্নয়ন ক্লাবৰ উদ্যোগত আজি তেখেতসকলে অডিশ্যনৰ ব্যৱস্থা কৰিছিলে অফলাইনৰ তাতে উপস্থিত হৈছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে আৰু আমাৰ শিক্ষাগুৰুসকল আহিছে, উদ্যোক্তাসকল আহিছে, সমাজকৰ্মীসকল আহি উপস্থিত হৈছে। আমি তেখেতসকলৰ পৰা কিছু চমুকৈ জানি আপোনালোক জনাবলৈ যত্ন কৰিম তেখেতসকলৰ অনুভৱ কি, ভইচ অফ ঝুমুৰক লৈ তেখেতসকলে কি বাৰ্তা দিব বিচাৰিব সেই সবিশেষ জানিব যত্ন কৰিম। প্ৰথমতে আমি এখেতৰ পৰা জানিব যত্ন কৰিম কি অনুভৱ ভইচ অফ ঝুমুৰক লৈ আপুনি কি ক'ব বিচাৰিব? আজি পোহৰ নিজৰ সৌজন্যত আৰু লগতে আমাৰ খুমটাই হাকিম বস্তি উন্নয়ন ক্লাব লগত আমাৰ বৰুৱাঘাট উন্নয়ন ক্লাবৰ সৌজন্যত আজি পোহৰ নিউজ 24ৰ তলত যিটো আজি অডিশ্যন পাতিবলৈ লৈছে ঝুমুৰ অডিশ্যন আটছাৰ সহযোগত আটছাৰ বেনাৰত, গতিকে এইটো বৰ এটা শুভ লক্ষণ। আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতে উঠি অহা প্ৰজন্মই কণ মাইনা মাইনীহঁতৰ ভৱিষ্যত ঝুমুৰ নিজৰ আমাৰ চাহ জনগোষ্ঠীৰ যি কলা কৃষ্টি ঝুমুৰ নৃত্য বা ঝুমুৰ গান এইখিনি আমি সজীৱ কৰি ৰাখিবৰ কাৰণে আমি য'ত পূৰ্ণমাস্তি চেষ্টা চলাই আহিছিলোঁ, কিন্তু আজিৰ তাৰিখত আমি যিটো দেখিবলৈ পাইছোঁ তাতকৈ অলপ আগবাঢ়ি যোৱা দেখিবলৈ পাই আমি নিজকে খুব সন্তুষ্ট লাভ কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতলৈ নতুন প্ৰজন্মই খুব ধুনীয়াকৈ বা এই আমাৰ যিটো চাহ জনগোষ্ঠীৰ আমাৰ যি সাংস্কৃতিক বা যিটো আমাৰ কলা সেইখিনি তেওঁলোকে যেন জীয়াই ৰাখিব পাৰে আৰু তাৰে মই কামনা কৰিম। নিশ্চয় সন্তোষে কৈছে সকলোখিনি কথা বৰ বিশেষ ক'বলগীয়া নাই যেন অনুভৱ। আমাৰ মাজত দেখিবলৈ পাইছে জ্যেষ্ঠ শিক্ষাগুৰু এগৰাকী আছে, তেখেতৰ পৰা চমুকৈ জানিম কেনে অনুভৱ কি জনাব বিচাৰিব? মোৰ শ্ৰদ্ধাৰ পোহৰ নিউজ 24ৰ স্বত্বাধিকাৰী মহোদয়সকল আৰু আমাৰ হাকিম বস্তি উন্নয়ন ক্লাব আৰু বৰুৱাঘাট উন্নয়ন ক্লাবৰ সহযোগত আজি বৰুৱাঘাট প্ৰাথমিক বিদ্যালয়ত যি ঝুমুৰ অডিঅ' শ্ব' পাতিছে মই কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আমি আমাৰ যিখিনি এটা মহান বা জাতীয় কলা কৃষ্টি আমাৰ অসম ধুবুৰীৰ পৰা লৈ পেলাই শদিয়ালৈকে যিমান চাহ জনগোষ্ঠীৰ বাসিন্দাসকল আছে সকলো গাঁৱে ভূঞে আমাৰ এই চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য লগতে চাহ জনগোষ্ঠীৰ লগত সংগতি ৰাখি যিখিনি আমাৰ পূজা পাৰ্বণ আছে, কৰম উৎসৱ হওক, টুচু উৎসৱ হওক বা অন্যান্য যিখিনি আমাৰ আছে সকলোখিনি যাতে এই নিউজৰ সহযোগত আগলৈ উজ্জ্বল হৈ উঠিব বুলি কামনা কৰি মোৰ সমগ্ৰ ভাৱনা দিলোঁ। নিশ্চয় আমাৰ যিগৰাকী শিক্ষাগুৰু আছিল তেখেতে সুন্দৰকৈ বক্তব্য আগবঢ়াইছে। আমি চেষ্টা কৰিম তেখেতে যিটো আমাক নিৰ্দেশ দিছে আদেশ বুলি ক'ব লাগিব, তেখেতসকলৰ আদেশত আমি আগবাঢ়ি গৈছোঁ। আমাৰ যি চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ যি কলা কৃষ্টি সংস্কৃতি তেখেতে উলিয়াই আনিবৰ কাৰণে আমাক অনুৰোধ জনাইছে। আমি যথা পৰমাস্তি চেষ্টা কৰিম উলিয়াই আনিবলৈ। আমাৰ মাজত আৰু বাইদেউ দুগৰাকীমান আছে, আমি এগৰাকী বাইদেউৰ পৰা চমুকৈ জানিম কেনে অনুভৱ, ইয়াত উপস্থিতি কেনে অনুভৱ? ভালেই লাগিছে আৰু আমাৰ এই অঞ্চলত হৈছে যেতিয়া আৰু উঠি অহা ল'ৰা ছোৱালীবোৰে ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। আৰু আপুনি গীত আমি দেখিবলৈ পাইছোঁ এগৰাকী বিশিষ্ট ব্যক্তি সমাজসেৱক আহি উপস্থিত হৈছে, তেখেতৰ পৰা জানিম কি অনুভৱ, কি জনাব বিচাৰিব? ধৰিব নালাগে। অনুভৱ সঁচাকৈ ক'বলৈ গ'লে বহুত একেলগে হৈছে, কোনফালৰ পৰা আৰম্ভ কৰোঁ ঠিক মই ক'ব পৰা নাই, ইমানেই ব্যাকুল হৈ গৈছোঁ। আজি পোহৰ নিউজ 24 বুলি যি নামাকৰণ কৰিছোঁ তাতো মোৰ অকণমান চিন্তা অকণমান যোগ হৈছে আৰু ইয়াত আৰ্টছাও সহযোগ হৈছে। ইয়াত হাকিম বস্তিৰ যি তেওঁলোকৰ সংঘ আৰু বৰুৱাঘাট যি উন্নয়ন ক্লাব যুগ্মভাৱে যি
প্ৰচেষ্টা চলাইছে, মোৰ সঁচাকৈ মই এক বিচিত্ৰ ভাৱ মোৰ ভিতৰত জাগিছে। যিটো বস্তু বিচাৰি আমি হয় ডিব্ৰুগড়লৈ যাব লাগে, যোৰহাটলৈ যাব লাগে, গুৱাহাটীলৈ যাব লাগে, সেই উপায়টো যি ভইচ কালেকশ্যন ফৰ ঝুমুৰ চং, এই যিটো উপায় আমি ঘৰতে পাইছোঁ, এই বুঢ়াখাট LP স্কুলখন 1949ত স্থাপিত হোৱা, এনেহেন বুৰঞ্জী প্ৰসিদ্ধ হ'বলৈ যোৱা এখন বিদ্যালয়ৰ প্ৰাংগণত আমি এই সুযোগ লাভ কৰিছোঁ। আমি বহুখিনি বস্তু একেলগে পাইছোঁ। আমি গৃহস্থ বা অভিভাৱিকাসকলৰ ফালৰ পৰা কণ ল'ৰা ছোৱালীসকলৰ উজ্জ্বল ভৱিষ্যত এটা জখলা আমি দেখিবলৈ পাইছোঁ। লগতে তেখেতসকলৰ বাৰ্তালাপৰ যোগেদি এটা লাভ কৰিলোঁ, এটা অভিজ্ঞতা যে তেওঁলোক হেনো আমাৰ ঝুমুৰ চং এটা নিয়মত গাব লাগে। তাকে লক্ষ্য কৰি সফল হ'বৰ কাৰণে যি প্ৰচেষ্টা আজি লৈছে, আমি ঝুমুৰ চং এইখন পৃথিৱীত আমি ভালকৈ প্ৰতিষ্ঠা কৰিব লাগিব। প্ৰতিষ্ঠা কৰাৰ পিছত বিকাশ কৰিব লাগিব। আমাৰ ঘৰে 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 জনে জনে ইয়াৰ যি জনপ্ৰিয়তা, জনে জনে আমি জাগৰূক হৈ ইয়াক সন্মান সহকাৰে শুনিব লাগে আৰু গাবলৈও চেষ্টা কৰিব লাগে। যি গাব নোৱাৰে ল'ৰা ছোৱালীবোৰক অন্ততঃ উৎসাহ দিব লাগে। হয়, ভগৱানে সকলোকে কণ্ঠ নিদিয়ে, কিন্তু মৃত্যুৰ সময়তো গীত গায়, জন্মৰ সময়তো গীত গায়, বিবাহ পাৰ্বণ হ'লেও গীত গায়, আৰু আনুষ্ঠানিকভাৱে আমি ঝুমুৰ হওক, কৰম হওক, আমাৰ টুচু আহি আছে, আমাৰ চহৰাই হওক, এই সকলোখিনি আমাৰ সাংস্কৃতিক যিখিনি অনুষ্ঠান আমি সকলোৱে মিলি পালন কৰোঁ। আজি ভাল লাগিছে যে আমি কথাত অলপ দৰিদ্ৰ হওঁ যে আমাৰ অনা অসমীয়া যিসকল আছে সেইখিনিত আমি হয়তো চহকী হ'ব নোৱাৰোঁ। তেওঁলোকৰ যি সমৰ্থন, তেওঁলোকৰ দিশে যি জনপ্ৰিয়তা আগবাঢ়ি গৈছে, তেওঁলোকক আমি আঁকোৱালি ল'বলৈ এতিয়াও আমি প্ৰস্তুত হ'ব পৰা নাই। ইয়াত হৈছোঁ আমাৰ দ্বিধা ভাৱ, আমাৰ সংকোচ ভাৱ, হয়তো আমাৰ অনভিজ্ঞতাই ইয়াত বিৰাজ কৰিছে। আৰু এই অনভিজ্ঞখিনি আমি অভিজ্ঞতালৈ ৰূপান্তৰ কৰিবৰ কাৰণে যি প্ৰচেষ্টা আজি হাতত লৈছে, ইয়াক মই বিশেষকৈ আমাৰ পোহৰ নিউজৰ 24ৰ সম্পূৰ্ণ গোষ্ঠীক মই ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা। আৰু এই কাৰ্যভাগ আজি যি অনুষ্ঠানটো সফল ৰূপায়ণ কৰিবলৈ আমাৰ হাকিম বস্তিৰ তৰফৰ পৰা যে আমাৰ শিৱপ্ৰসাদ কুৰ্মী, আমাৰ বৰুৱাখাটৰ দেৱেশ্বৰ গঞ্জু, প্ৰদীপ কুৰ্মী খুমটাইৰ, তেওঁলোক মোক যি ধৰণে মাতিলে মই ভাবিছিলোঁ হয়তো এইটো নহ'বও পাৰে, কিন্তু আজি সফল হোৱা দেখি মই সঁচাকৈ গৌৰৱান্বিত আহিছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। আৰু এতিয়া আৰু দেখিবলৈ ভাল লাগিছে, আমাৰ এজন গুৰু আহিছে এইখন অঞ্চলৰ, আমাৰ অসমৰে অন্যতম এজন গুৰু, মোৰ শ্ৰদ্ধাৰ গুৰু মাখনলাল বাৰৈ দেখি, মাখনলাল বাৰৈ ছাৰক দেখি মই খুবেই উৎসাহিত হৈছোঁ। আৰু ইয়াতে চমুকৈ মই সামৰণি মাৰিছোঁ। আমাৰ সৌভাগ্য ক'ব লাগিব, আমি দেখিবলৈ পাইছোঁ আমাৰ সাহিত্যিক পেঞ্চনাৰ মাখনলাল বাৰৈ ডাঙৰীয়াও আহি উপস্থিত হৈছে। তেখেতৰ পৰা অনুভৱ জানিব যত্ন কৰিম। ভইচ অফ ঝুমুৰক লৈ আপোনাৰ কি অনুভৱ, কি ক'ব বিচাৰিব? প্ৰথমে ভইচ অফ ঝুমুৰে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা বাগিচাবিলাকৰ মাজলৈ আহি এই ঝুমুৰৰ যিটো আমাৰ চাহ জনগোষ্ঠীৰ বিশেষ ধৰণে সাহিত্য সংস্কৃতিৰ লগত অংগ বুলি ক'ব পাৰি, সেইখিনি তেওঁলোকে এটা উদ্ভাৱন কৰিবলৈ প্ৰয়াস কৰিছে। লগতে আমাৰ নতুন প্ৰজন্ম যিখিনি উঠি অহা ল'ৰা ছোৱালী, সেইখিনি তেওঁলোকে এতিয়া ঝুমুৰৰ গুৰুত্ব আৰু ঝুমুৰৰ প্ৰচাৰ ইত্যাদিৰ বিষয়ে জনাত বৰ সুন্দৰ এটা পদক্ষেপ হৈছে। তাৰ কাৰণে তেখেতসকলে গোটেই পোহৰৰ 24 যিখিনি আছে ভইচ, সেইখিনি কৰ্মকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ আমাৰ এই পিছপৰা চাহ বাগিচা অঞ্চলত যিসকল নতুন ল'ৰা ছোৱালী উঠি আহিছে, তেওঁলোকৰ প্ৰতিভা বিকাশত উদগনি যোগাব। লগতে তেওঁলোকে এটা সুবিধা প্লেটফৰ্ম পাব, যাৰ যোগেদি তেওঁলোকে নিজৰ প্ৰতিভাখিনি তেওঁলোকে বিকাশ কৰিবলৈ সুবিধা পাব। সেয়ে এনেকুৱা পদক্ষেপটো আমাৰ চাহ বাগিচাবিলাকত হ'লে দুটা কাম আমাৰ হয়। প্ৰথমেতো আমাৰ সাহিত্য সংস্কৃতিৰ যিখিনি আছে সেইখিনি তেওঁলোকে বুজি নোপোৱাখিনি বুজি পাবলৈ সক্ষম হ'ব। দ্বিতীয়তে সজাগতা সৃষ্টি হ'ব। তৃতীয়তে আৰু এটা ডাঙৰ পদক্ষেপ হ'ব যে এই কলা সংস্কৃতিৰ মাজেদি আমি শিক্ষা সংস্কৃতি যিটো আছে, বাগিচা বা গাঁও অঞ্চলত যিটো শিক্ষা সংস্কৃতি আজি আমাৰ চাহ জনগোষ্ঠীৰ একেবাৰে পয়া লগা অৱস্থা, সেইখিনি অন্ততঃ সচেতন মহলে অনুভৱ কৰিব আৰু তেওঁলোকে নিজৰ উঠি অহা ল'ৰা ছোৱালীক সেইখিনি পদক্ষেপ ল'ব বুলি মই আশা ৰাখিছোঁ। আৰু এইটো এটা খুব সুন্দৰ পদক্ষেপ হৈছে আৰু পুনৰবাৰ তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। নিশ্চয় সুন্দৰকৈ কৈছে। মোৰ বিশেষ ক'বলগীয়া নাই যেন অনুভৱ।
বৰ বিশেষ নকওঁ, ভাল লাগিলে ভিডিঅ'ত শ্বেয়াৰ কৰিব। আৰু এবাৰ ক'ব বিচাৰিম, আমাৰ ভইচ অফ ঝুমুৰৰ অন্তিম তাৰিখটো হৈছে, অডিশ্যনৰ অন্তিম তাৰিখটো হৈছে 15 ডিচেম্বৰ। তাৰ আগতে যদি আপোনালোকে পাৰে অনলাইনত যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ আৰু বিদায় লৈছোঁ। ধন্যবাদ।